নমস্কাৰ আজি হৈছে 25 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ অহা 1 জুনৰ পৰা নাপাব আপুনি বিনামূলীয়া ৰেচন কিয় কৈছো ভালদৰে শুনিব আজিৰ এই খবৰ বিনামূলীয়া ৰেচন পাবলৈ কৰিব লাগিব আপুনি কেইটামান বিশেষ কাম 1 জুনৰ পৰা নাপাব বিনামূলীয়া ৰেচন কাৰ্ডৰ পৰা কৰ্তন কৰা হ'ব লাখ লাখ লোকৰ নাম ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ দিছে এইবাৰ চৰকাৰে বিনামূলীয়া ৰেচন পাবলৈ কৰিব লাগিব আপুনি কেইটামান বিশেষ কাম আৰু অহা 31 মেৰ ভিতৰতে আপুনি কৰিব লাগিব ৰেচনৰ KYC ভালদৰে শুনিব আপুনি অহা 31 মেৰ আগতেই ৰেচন কাৰ্ডৰ KYC কৰিব লাগিব আৰু চৰকাৰী চাউল লাভ কৰি থাকিবলৈ মোবাইলতে কৰিব লাগিব আপুনি এই কাম আৰু আপুনি মোবাইল ফোনৰ জৰিয়তে হওক বা CSC চেণ্টাৰত গৈ আপুনি কৰিব পাৰিব এই কাম আৰু অনলাইন অফলাইন দুও ধৰণে KYC কৰিব পাৰিব আপুনি আৰু হিতাধিকাৰীসকলে ৰেচন কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব নিজৰ আধাৰ কাৰ্ডখন আৰু 31 মেৰ ভিতৰত KYC নকৰিলে বন্ধ হৈ পৰিব আপোনাৰ ৰেচন কাৰ্ড আপুনি লাভ কৰিব নোৱাৰিব বিনামূলীয়া চাউল আৰু সুলভ মূল্যৰ দোকানলৈ গৈও আপুনি কৰিব পাৰিব KYC কাম আপুনি ৰেচন কাৰ্ডৰ দোকানীৰ সৈতে যোগাযোগ কৰক আৰু আপুনি কৰক KYC কাম অতি শীঘ্ৰে কিয়নো এবাৰ 31 মেৰ আগতে আপুনি কৰিব লাগিব এই কাম আৰু 1 জুনৰ পৰা নাপাব আপুনি বিনামূলীয়া ৰেচন যদি আপুনি KYC সম্পূৰ্ণ নকৰে এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো লাখপতি বাইদেউলৈ আহি গ'ল ডাঙৰ খবৰ লাখপতি বাইদেউৰ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব 3খন সভাত উপস্থিত থাকিলেই জুন মাহৰ ভিতৰতে লাখ লাখ মহিলা লাভ কৰিব 10,000 টকা এই মুহূৰ্তৰ খবৰ জনাই গৈছো আমাৰ সমুদ্ৰক যেহেতু লাখপতি বাইদেউৰ ধন লাভ কৰিব মহিলাসকলে আৰু ইয়াকলৈ কিন্তু ৰাজ্য চৰকাৰে 3খন সভা পাতিব তাতে উপস্থিত থাকিলেই লাভ কৰিব চৰকাৰৰ 10,000 টকা বানপানীৰ আগতেই লাভ কৰিব 10,000 টকা জুন মাহৰ ভিতৰত লাভ কৰিব 10,000 টকা মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল ফোন এনেদৰে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু স্বামীৰ ব্যৱসায়ত খৰচ কৰক নহ'লে গাহৰি পালন কৰক নহ'লে গৰু পালন কৰক নহ'লে কিবা এটা কাম কৰক মুঠতে আপুনি টকাটো কামত খৰচ কৰক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ব্যৱসায়ত উন্নতি হ'লে লাভ কৰিব 25 আৰু 50,000 টকা লাখপতি বাইদেউৰ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব 3খনকৈ সভাত উপস্থিত থাকিলে আপুনি লাভ কৰিব জুন মাহৰ ভিতৰত 10,000 টকা লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৰিছে ডাঙৰ ঘোষণা আৰু কৈছে যে বানপানীৰ আগতেই লাভ কৰিব গোটৰ 10,000 টকা আৰু মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল এয়াও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে আপুনি এই টকা কামত খৰচ কৰক ইয়াৰ পিছত আপুনি লাভ কৰিব 25 আৰু 50,000 টকা অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ এটি খবৰ দিবলৈ লৈছো পদত্যাগ কৰিব মহম্মদ ইউনুছে এবাৰ বাংলাদেশত লাগিছে হাহাকাৰ পদত্যাগ কৰিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছে শেখ হাছিনাৰ দৰেই একে হ'ব নেকি দখা এইবাৰো বাংলাদেশত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি আনুষ্ঠানিকভাৱে পদত্যাগৰ ঘোষণা বাংলাদেশৰ মুৰব্বী মহম্মদ ইউনুছৰ বাংলাদেশত কাম কৰা মোৰ বাবে সম্ভৱ নহয় বুলি মহম্মদ ইউনুছে এক ডাঙৰ মন্তব্য আগবঢ়ায় আৰু বৈঠকত স্পষ্ট মন্তব্য মহম্মদ ইউনুছৰ বাংলাদেশৰ ভৱিষ্যতৰ নিৰ্ধাৰণৰ বাবে এখন নতুন চৰকাৰ প্ৰয়োজন বুলি মন্তব্য আগবঢ়ায় বাংলাদেশৰ প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছে আৰু ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে বাংলাদেশ সেনাই কেতিয়াও সাৰ্বভৌমত্বৰ ক্ষতি হোৱা কোনো কামত লিপ্ত নহয় আৰু অন্তৱৰ্তীকালীন চৰকাৰে যি কাম কৰি আছে সেই বিষয়ে আমি জ্ঞাত নহয় এই মন্তব্য বাংলাদেশৰ সেনাৰ সৈতে কোনো ধৰণৰ পৰামৰ্শ বা আলোচনা কৰা নাই ইউনুছ চৰকাৰে আৰু যোৱা 21 মেত ঢাকাত সেনাপ্ৰধান জেনেৰেল ৱাকাৰ উজজামানে কৰে এই মন্তব্য আৰু শেখ হাছিনাৰ পদত্যাগৰ পিছতেই গঠন হৈছিল মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন বাংলাদেশ চৰকাৰ আৰু শেখ হাছিনাৰ পলায়নৰ পিছতেই দায়িত্ব দিয়া হৈছিল মহম্মদ ইউনুছক আৰু সেনাৰ সৈতে মতানৈক্য এইবাৰ মহম্মদ ইউনুছৰ আহিছো আন এক খবৰৰ মাজলৈ পাকিস্তানক লোন দিবলৈ IMFে ৰাখিলে চৰ্ত শুনি পাকিস্তানত হাহাকাৰ পালন কৰিব নোৱাৰিব চৰ্ত এই মুহূৰ্তৰ খবৰ জনাইছো
দৰ্শকক পাকিস্তানক লোন দিবলৈ এবাৰ IMFে ৰাখিলে চৰ্ত শুনি পাকিস্তানত হাহাকাৰৰ সৃষ্টি হৈছে শেহতীয়াকৈ পাকিস্তানে $1 বিলিয়ন পেকেজত জনাইছিল অনুমোদন আৰু প্ৰতিবেদন অনুসৰি দাবী IMFে পাকিস্তানক পুনৰ ঋণ দিব কিন্তু ইয়াৰ পূৰ্বে IMFে পাকিস্তানক বান্ধি দিলে কেতবৰ চৰ্ত যি পাকিস্তানৰ বাবে পূৰণ কৰা সহজ নহয় বুলি সদৰি কৰে পাকিস্তানে আৰু নাথান পাৰ্টনাৰৰ নেতৃত্বত চলা ভ্ৰমণৰ তথ্য পাকিস্তানে দাখিল হ'ব লাগিব IMFক আৰু ইয়াৰ উপৰি পাকিস্তানক ধৰি দিলে কেইবাটাও চৰ্ত যিসমূহ চৰ্ত পালন কৰিব নোৱাৰিব পাকিস্তানে আৰু যাক লৈ চিন্তিত হৈ পৰিছে এতিয়া পাকিস্তান চৰকাৰ সঘনাই মিলিত হৈছে বৈঠকত আৰু ঋণ নাপালে দুৰ্ভিক্ষৰ দৰে পৰিৱেশৰ সৃষ্টি হ'ব পাৰে সমগ্ৰ পাকিস্তানত যাৰ বাবে পাকিস্তানত এতিয়া হাহাকাৰৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ কাইলৈ 25 মে জিঅ' টেগিঙৰ অন্তিম দিন হাতত মাত্ৰ এটা দিন যদিহে আপুনি চৰকাৰী ঘৰৰ বাবে এতিয়ালৈকে জিঅ' টেগিং কৰা নাই তেন্তে আজি কৰি লওক কিয়নো 25 মে হৈছে অন্তিম দিন চৰকাৰী ঘৰৰ বাবে আপুনি কৰি লওক এতিয়াই জিঅ' টেগিং চৰকাৰী ঘৰৰ বাবে আপুনি কৰিলে জিঅ' টেগিং কাইলৈ 25 মে আৰু জিঅ' টেগিঙৰ অন্তিম দিন জিঅ' টেগিং কৰিবলৈ বাকী ৰৈ যোৱা লোকসকলৰ বাবে আহি গ'ল সুবিধা যদি জিঅ' টেগিং কৰা নাই তেন্তে এতিয়াই কৰি লওক মোবাইলৰ জৰিয়তে কেঁচা ঘৰৰ এখন ফটো দিয়ক আৰু লাভ কৰক চৰকাৰী পকী ঘৰ আৰু 10 মেৰ পৰা 15 দিনৰ বাবে ৰাইজৰ বাবে মুকলি কৰা হৈছিল সেৱা আৰু জিঅ' টেগিং কৰিবলৈ বাকী থকা লোকসকলে কৰিব পাৰিব এতিয়া জিঅ' টেগিঙৰ বাবদ দিব নালাগে এটকা আপুনি চৰকাৰক বিনামূলীয়া আপুনি চৰকাৰক এটকা নিদিয়াকৈ কৰিব পাৰিব জিঅ' টেগিং আৰু নিজেই ঘৰতে বহি মোবাইলতে কৰিব পাৰিব জিঅ' টেগিং সমগ্ৰ প্ৰক্ৰিয়া শিকাই দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বিনামূলীয়া ঘৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা যদি এতিয়ালৈকে আপুনি জিঅ' টেগিং কৰা নাই তেন্তে শীঘ্ৰে কৰক কিয়নো 25 মে হৈছে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰাৰ অন্তিমটো দিন